নমস্কাৰ স্বাগতম জনাইছো তোমালোকক লোজা চেনেলৰ অন্য এটা ভিডিঅ'লৈ আজি আমি পুনৰবাৰ তোমালোকৰ বাবে মেথছৰ কেইটামান প্ৰশ্ন লৈ আহিছো যিসকলে এই ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছে তেওঁলোকে বহি আৰু কলম লৈ সাজু হৈ লোৱা আমি ভিডিঅ'টো আৰম্ভ কৰিম তাৰ আগতে তোমালোকে ভিডিঅ'টো লাইক কৰা শ্বেয়াৰ কৰা আৰু যিসকলে এতিয়া নতুনকৈ চাই আছা তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা তেতিয়াহলে আমি বেছি দেৰি নকৰি আমাৰ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটি হৈছে অনুৰ মাকৰ বৰ্তমান বয়স অনুৰ বৰ্তমান বয়সৰ 3 গুণ 5 বছৰৰ পিছত তেওঁলোকৰ বয়সৰ সমষ্টি হ'ব 66 বছৰ অনুৰ মাকৰ বৰ্তমান বয়স কিমান Anu's mother's current age is 3 times Anu's current age After 5 years, their combined age will be 66 years. What is the current age of Anu's mother? ঠিক আছে অনুৰ মাকৰ বৰ্তমান বয়স সুধিছে আমাক দিছে কি অনুৰ মাকৰ বৰ্তমান বয়স কৈছে অনুৰ বৰ্তমান বয়সৰ 3 গুণ ঠিক আছে অনুৰ বৰ্তমান বয়সৰ 3 গুণ যদি আমি ধৰি লওঁ অনুৰ বয়স x বছৰ তেন্তে মাকৰ বয়স হ'ব কি 3 গুণ যেহেতু 28x হ'ব হয়নে 5 বছৰৰ পিছত তেওঁলোকৰ বয়সৰ সমষ্টি হ'ব কৈছে 5 বছৰৰ পিছত ঠিক আছে 5 বছৰৰ পিছত মানে কি হ'ব x + 5 হয়নে অনুৰ বয়স x + 5 হ'ব আকৌ মাকৰ বয়স কি হ'ব 28x + 5 নহব জানো 5 বছৰৰ পিছত আৰু হিহঁতৰ বয়সৰ সমষ্টি কৈছে 66 বছৰ আৰু হিহঁতৰ বয়সৰ সমষ্টি কৈছে 66 হয়নে 66 তাৰমানে এই দুটাৰ বয়সৰ সমষ্টি মানে কি যোগ নহয় জানো যোগ কৰি দিয়া হৈ গ'ল এতিয়া আমাৰ ইকুৱেশ্যন ওলাই গ'ল আৰু ইয়াক ক্যালকুলেশন কৰি দিয়া একেবাৰে সহজ ওলাই যাব ঠিক আছে x + 28x কিমান হ'ব 4x হ'ব ঠিক আছে প্লাস 5 এ 5 10 equal to 66 ঠিক আছে ইয়াৰ পিছত কি কৰিবা 4x 10 টো এফালে আছে ইফালে লৈ যোৱা 66 minus 10 4x equal to কিমান হ'ব 56 তেতিয়াহলে x ৰ ভ্যালু উলিয়াই দিয়া x equal to 4 এফালে 4 টো কি আছে মাল্টিপল হৈ আছে এফালে ডিভাইড হৈ যাব 56 কটাকটি কৰি দিয়া ইয়াক 4 * 4 4 * 4 4 কৰিলে 4 4 গুণ 16 গতিকে আমি x ৰ ভ্যালু কিমান পালো x equal to 14 ঠিক আছে আমাক কৈছে কি আমাক কৈছে অনুৰ মাকৰ বৰ্তমান বয়স কিমান গতিকে x ৰ ভ্যালু পাই গলো অনুৰ বৰ্তমান বয়স মাকৰ বৰ্তমান বয়স কিমান 28x হয় না গতিকে আমাৰ এনসাৰটো কি হ'ব x ৰ ভ্যালু আছে আমাৰ 28x কৰি দিয়া 28x equal to কিমান হ'ব 14 into 3 3 4 গুণ 12 2 গলিব 1 3 গুণ 3 1 4 42 কারেক্ট आंसर কি হ'ব 42 গতিকে অপচন হ'ব B2 ইয়াৰ কারেক্ট ঠিক আছে বুজি পাইছা আৰু এনেকুৱা বয়স উলিয়াবৰ কাৰণে তোমালোকৰ পৰীক্ষাত আহিবই এনেকুৱা প্ৰশ্ন পৰীক্ষাত এটা আহিবই গতিকে বয়সৰ উত্তৰ কেনেদৰে উলিয়াই নিশ্চয় বুজি পাইছা ঠিক আছে আমি আকৌ নেক্সটলৈ আৰম্ভ কৰো নেক্সটটো কি আছে আমাৰ 2 নম্বৰটো ঠিক আছে প্ৰীতিৰ বয়স ৰশ্মিৰ বয়সৰ দুগুণ ঠিক আছে 5 বছৰ আগতে তেওঁৰ বয়স ৰশ্মিৰ বয়সৰ 3 গুণ আছিল তেন্তে প্ৰীতিৰ বৰ্তমান বয়স হ'ব Preeti is twice the age of Rashmi. If he was, he no, she if
she was 3 times Rashmi's age 5 years ago. What is the current age of Preeti? ঠিক আছে আমাক কৈছে কি প্ৰীতিৰ বয়স ৰশ্মিৰ বয়সৰ দুগুণ হয় নাই গতিকে আমি ধৰি লম ৰশ্মি বয়স মই শৰ্ট ফৰ্মত লিখিছো r ৰশ্মিৰ বয়স কিমান x গতিকে প্ৰীতিৰ বয়স কিমান হ'ব প্ৰীতিৰ বয়স দুগুণ যেহেতু 2x নহব জানো হয়নে তাৰ পিছত কৈছে যে 5 বছৰ আগতে বুলি কৈছে চাবা দেই এটো মন কৰিবা 5 বছৰ পিছত হলে যোগ হ'ব আৰু 5 বছৰ আগত হলে আগতেই আছিল হয় নহয় হৈ গল এটো যেটো এটো বিয়োগ হ'ব গতিকে কি হ'ব বিয়োগ হ'ব 5 বছৰ আগতে মানে x - 5 হয় না নহয় 5 বছৰ আগতে এতিয়া বৰ্তমান বয়স যিমান আছে 5 বছৰ আগতে কমি যাব গতিকে আকৌ এটো ৰশ্মিৰ বয়স হল x - 5 আকৌ প্ৰীতিৰ বয়স হ'ব কি 2x - 5 ৰশ্মিৰ আগতে তেওঁৰ বয়স অৰ্থাৎ ৰশ্মিৰ বয়সৰ 3 গুণ আছিল অৰ্থাৎ কাৰ 3 গুণ আছিল ৰশ্মিৰ বয়সৰ গতিকে সমান কৰি দিয়া এটো 3 ৰে পূৰণ কৰি দিয়া তেতিয়াহে সমান হ'ব হয় নহয় যেহেতু 3 গুণ আছিল ৰশ্মিৰ বয়সৰ 3 গুণ আছিল গম পাইছে আমি এফালে নিদিও 3টো কেলে নিদিও কাৰণ ৰশ্মি আমাৰ প্ৰশ্নত কৈছে যে ইয়াৰ এটো হৈছে প্ৰীতি হয় নহয় এটো প্ৰীতিৰ বয়স এটো আৰু ৰশ্মিৰ বয়স এই ৰশ্মিৰ বয়সটো হৈছে কিমান 3 গুণ আছিল প্ৰীতিৰ বয়সটো 3 গুণ আছিল ৰশ্মিৰ বয়সৰ গতিকে আমি ইকুৱেশ্যনটো সদায় সমান কৰিবলৈ হলে 3টো কোনফালে মাল্টিপল কৰিব লাগিব এফালে কৰিব লাগিব হয়নে বুজি পাইছা ঠিক আছে এতিয়া আমাৰ ইকুৱেশ্যন পাই গলো আমি ক্যালকুলেশন কৰি দিম আৰু একেবাৰে সহজ ওলাই যাব ইয়াৰ লগত এটো পূৰণ কৰি দিয়া 28x মাইনাস আকৌ এটো পূৰণ কৰি দিয়া 3 × 5 = 15 হয়নে ইকুৱেল টু 2x - 5 এতিয়া কি হ'ব আমাৰ 28x এটো 2x টো এফালে লৈ আহা -2x প্লাস আছে হয়নে ইকুৱেল টু -5 আৰু এটো ইফালে লৈ যোৱা প্লাস হৈ যাব হয়নে প্লাস 15 মাইনাস আছে ফলে গলে প্লাস হৈ যাব x - 28x - 2x কিমান হ'ব x ইকুৱেল টু কিমান হ'ব 3 হয়নে এতিয়া আমাক সুধিছিলে কি আমি x ৰ ভ্যালু পাই গলো আমাক আছে তেন্তে প্ৰীতিৰ বৰ্তমান বয়স হ'ব প্ৰীতিৰ বৰ্তমান বয়স কোনটো প্ৰীতিৰ বৰ্তমান বয়স হৈছে 2x গতিকে x ৰ লগত 2x হলে আমাৰ x ৰ ভ্যালু পালো আমি কিমান 10 গতিকে আমি কি কৰিম প্ৰীতিৰ বয়স 2x 2 * 10 x ৰ ভ্যালু পুট কৰি দিয়া 10 2 * 2 = 20 গতিকে আমাৰ কিমান হ'ব প্ৰীতিৰ বয়স 20 বছৰ অপচন কোনটো শুদ্ধ হ'ব অপচন এ হৈছে ইয়াৰ কাৰেক্ট আনসাৰ ঠিক আছে বুজি পাইছা কিবা নবুজাকে আছে যদি কমেন্টত জনাবা দেই আৰু কিছুমানে এইবিলাক দীঘল হৈছে দীঘল হোৱা নাই বস্তুটো বুজাবৰ কাৰণে দীঘল হৈছে বুজি পালা যদি তুমি বুজি পোৱা একেবাৰে সহজ পটককে ওলাই যাব ইয়াত আমি আৰু ইমানকে কৰি নাথাকো x 2x এইবোৰ লিখি নাথাকো ডাইৰেক্ট আমি এটো 28x - 15 ইকুৱেল টু 2x - 5 এনেকে কৰি আমি কৰি দিব পাৰো হয় নহয় ইয়াতে ইকুৱেশ্যনত আমি কৰি দিলে হল 28x - 2x ইকুৱেল টু 10 আহিব ইয়াত মুখতে ওলাই আছে এইবিলাক হয় নহয় এইবিলাক যদি তুমি এক্সপার্ট হৈ যোৱা কৰি কৰি নিজে বুজি পোৱা হোৱা তেতিয়া একদম মুখতে সহজে ওলাই যাব গতিকে দীঘল বা শৰ্ট ট্ৰিক এইবিলাক বিচাৰিব নালাগে এইবিলাক বিচাৰিলে কি হ'ব তোমালোকৰ পিছত খেলিমেলি লাগিব গতিকে যেটো বেসিক ৰুল মতে যাবা বেসিকটো যদি প্ৰেক্টিস কৰি থাকা তেতিয়া হলে বেসিকটো প্ৰেক্টিস কৰি থাকিলে পিছত শৰ্ট ট্ৰিক্স নিজে উলিয়াব পাৰিবা বুজিলা তেতিয়া বেছিকৈ মনত থাকিব ঠিক আছে আমি নেক্সটলে আগবাঢ়ো তেতিয়া নেক্সটটো আছে আমাৰ কি 3 নম্বৰ অনু আৰু মনুৰ বৰ্তমানৰ বয়সৰ অনুপাত 4:5 এতিয়াৰ পৰা 8 বছৰৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত হ'ব 5:6 অনুৰ বৰ্তমানৰ বয়স কিমান
সো আজি গোটেইকেইটা প্ৰায়কেইটা প্ৰশ্নই আমাৰ বয়সৰ অনুপাতে আহিছে আৰু বয়সৰ যিকোনো এটা প্ৰশ্ন আহিবই আশা কৰিছো এই ভিডিঅটো চোৱা প্ৰত্যেকজনে বয়সৰ যিকোনো প্ৰশ্ন আহক কৰিব পাৰিবাই পৰীক্ষাত যাতে এৰি নাহা ঠিক আছে খুব ভালদৰে মন দি চোৱা ভিডিঅটো আৰু প্ৰেক্টিচ কৰিবা দুবাৰ তিনিবাৰ পাৰিবাই ঠিক আছে এতিয়া আহো আমাৰ কুৱেশ্যনটো ইয়াত কি কৈছে অনু আৰু মনুৰ বৰ্তমানৰ বয়সৰ অনুপাত বুলি কৈছে 4:5 ঠিক আছে আমি অনু এ ধৰি লৈছো আৰু মনু হৈ গল এম ধৰি লৈছো ঠিক আছে এতিয়া বৰ্তমানৰ বয়সৰ অনুপাত দি আছে আমি সিহঁতৰ বৰ্তমান বয়সটো ধৰি লৈছো 4x আৰু মনুৰ 5x ধৰি লৈছো 4:5 যিহেতু দি আছে ঠিক আছে এতিয়াৰ পৰা 8 বছৰৰ পিছত চোৱা এইটো মনত ৰাখিবা 8 বছৰ অথনিটো 5 বছৰ অথনিটো আগত আছিলে এতিয়া পিছত কৈছে হয়নে গতিকে কি হ'ব 8 বছৰৰ পিছত 8 বছৰৰ পিছত মানে 4x + 8 হ'ব হয় নহয় is to কিমান 5x + 8 হ'ব হয়নে তেওঁলোকৰ বয়সৰ অনুপাত হ'ব কৈছে অনুপাত আমি অনুপাতৰ চিন দিলোৱে হয় নহয় অনুপাতৰ চিন দিলো এতিয়া কিমান হ'ব বুলি কৈছে 5:6 হল এতিয়া আমি ইকুৱেশ্যনটো পাই গলো কেনেকৈ কি হল এতিয়া আমি কি কৰিব পাৰো সমাধা কৰিব পাৰো ঠিক আছে সমাধা কেনেকৈ কৰিবা চোৱা একেবাৰে সহজ অনুপাতত দিয়া থাকিলে আমি কি কৰিব পাৰো ভগ্নাংশত লিখিব পাৰো নে নোৱাৰো ভগ্নাংশত লিখিলে কি হ'ব 5x + 8 4x + 8 ঠিকে আছে এনেকৈ লিখিব পাৰো আকৌ 5:6 টো কেনেকৈ লিখিব 5/6 লিখিব পাৰো নে নোৱাৰো এতিয়া একেবাৰে সহজ বাকিখিনি আৰু এইটো হৈ গ'ল এইখিনিৰ পৰা নিশ্চয় কৰিব পাৰিবা তোমালোকে ঠিক আছে কৰি যোৱা পটাপট আৰু কমেন্টত ইয়াৰ এনসাৰ কিমান হৈছে লিখি যোৱা এইটো কেনেকৈ কৰিবা ক্ৰছ মাল্টিপল কৰি দিয়া হয় নহয় আমি আৰু কৰি নাথাকো ডাইৰেক্ট এইটো পূৰণ কৰি দিম ইয়াত আহিব কিমান 5 5 গুণ 25 25x হয়নে প্লাস 5 8 গুণ 40 ইকুৱেল টু এফালে আহিব 6 4 গুণ 24x প্লাস 6 8 গুণ 48 হয়নে ঠিক আছে বুজি পাইছা এতিয়া কি কৰিবা 25x আছে এফালে 24x আছে কিমান হ'ব x হ'ব শৰ্ট ফৰ্মত কৰি গৈ আছো তোমালোকৰ শৰ্টে ভাল পোৱা হয় ইকুৱেল টু এফালে 48 আছে এটো 40 আছে মাইনাস হৈ যাব ইফালে গলে কিমান হ'ব 8 x ইকুৱেল টু কিমান হৈ গল 8 এতিয়া আমাক প্ৰশ্নত কৈছে কি ভালকে এবাৰ চোৱা প্ৰশ্নত কৈছে যে অনুৰ বৰ্তমান বয়স কিমান অনুৰ বৰ্তমান বয়স কিমান আছে আমাৰ ইয়াত 4x আমি x ৰ ভ্যালু পাই গলো গতিকে x ৰ ভ্যালু কিমান পালো 8 আমাক অনুৰ বয়স লাগে অনুৰ বয়স মানে কিমান অনুৰ বয়স মানে কিমান 4x হয়নে 4x 4 into 8 4 8 গুণ কিমান 32 হয় নহয় গতিকে আমাৰ এনসাৰ ওলাই গল এনসাৰ কিমান হ'ব আমাৰ 32 অনুৰ বয়স কিমান 32 অপচন কোনটোত আছে অপচন সিত আছে গতিকে সি টো হ'ব ইয়াৰ কাৰেক্ট এনসাৰ ঠিক আছে বুজি পাইছা সকলোৱে পাৰিবানে বাৰু বয়সৰ যিকোনো প্ৰশ্ন আহক সকলোৱে পাৰিবানে নোৱাৰা যদি পাৰিবা তেন্তে হলে আমাৰ কমেন্ট বক্সত লিখা সকলোৱে পাৰিম বুলি ঠিক আছে নেক্সট টুলে যাওঁ আমি 4 নম্বৰ প্ৰশ্নটো অলপ বেলেগ আহিছে ইয়াত কৈছে এটুকুৰা 11 সেন্টিমিটাৰ into 4 সেন্টিমিটাৰ মাটিৰ আয়তীয় কাগজ ভাঁজ কৰি ওপৰা ওপৰি নকৰাকৈ এটা 4 সেন্টিমিটাৰ উচ্চতা তৈয়াৰ কৰা চুঙাৰ আয়তন আচ্ছা চুঙাৰ আয়তন এতিয়া চুঙাৰ আয়তন লিয়াবলৈ হলে মই তোমালোকক আগৰ ভিডিঅ' বিলাক যদি মোৰ ভালকে চাই আহিছা তাত মই কিছুমান ফৰ্মুলা দিছিলো তোমালোকৰ মনত আছে নে বাৰু চুঙাৰ আয়তন তোমালোকে মনত পেলোৱা যদি মনত নাই ভিডিঅ'টো চোৱা চাই চুঙাৰ আয়তনটো কি হ'ব মোক কোৱা ঠিক আছে
কি কৈছে প্ৰশ্নটোত এটুকুৰা 11 সেন্টিমিটাৰ আৰু 4 সেন্টিমিটাৰ আয়তীয় কাগজ ঠিক আছে আয়তীয় কাগজ টুকুৰা কেনেকুৱা কৈছে এইটো আয়তীয় কাগজ হয়নে 11 সেন্টিমিটাৰ এইটো 11 সেন্টিমিটাৰ ঠিক আছে এইটো 4 সেন্টিমিটাৰ হল আয়ত কলে কি থাকে তাত দিশ আৰু প্ৰস্থ দিশটো যদি আমি 11 সেন্টিমিটাৰ ধৰো প্ৰস্থ যদি 4 সেন্টিমিটাৰ ধৰো তেনেহলে আমাক কি কৈছে চুঙা বনাবলৈ কৈছে এইটো আমাৰ চুঙা হল হয়নে এই কাগজখনৰ পৰাই যদি আমি চুঙাটো বনাও এই দিশ এই প্ৰস্থটো কি হ'ব ইয়াৰ 4 সেন্টিমিটাৰটো ইয়াৰ উচ্চতা হ'ব নে নহয় ইয়াৰ 4 সেন্টিমিটাৰটো এই উচ্চতাটো হ'ব নে নহয় আৰু এই যিটো ইয়াৰ দিশ 11 সেন্টিমিটাৰ এইটো কি হ'ব ইয়াৰ এই চুঙাটোৰ পৰিধি হ'ব হয় নহয় হয়নে এতিয়া আমাৰ চুঙাটোৰ কি হৈ গ'ল আমি চুঙাটোৰ এই কাগজ টুকুৰাৰ পৰা বনালো যিহেতু তেতিয়া আমাৰ এই চুঙাটোৰ যিটো দৈৰ্ঘ্য সি হ'ব কি ইয়াৰ চুঙাটোৰ ভূমিৰ পৰিসীমা এই ভূমিটোৰ পৰিসীমা নহ'ব জানো এতিয়া ভূমিটোৰ পৰিসীমা যদি হয় তে ভূমিৰ পৰিসীমা কি 2 পাই r 2 পাই r হলে কিমান 11 সেন্টিমিটাৰ হ'ব হয়নে এতিয়া ইয়াৰ পৰা আমাক আমি কি উলিয়াই ল'ব পাৰো এই r ভ্যালুটো উলিয়াই ল'ব পাৰো নে নোৱাৰো আৰু আমাক কি কাৰণে আমি r ভ্যালু উলিয়াব লাগে চুঙাৰ আয়তনৰ ফৰ্মুলাটো কি মনত পৰিলে নে তোমালোকৰ কি আছিলে বাৰু চুঙাৰ আয়তনৰ পৰিসীমা আছিলে পাই r স্কোয়াৰ ইনটু h হয়নে এটা মনত ৰাখিবা দেই মই ভিডিও বিলাক যদি তোমালোকে মন দি চাইছা মই এই ফৰ্মুলা বিলাক দিছিলো গতিকে ফৰ্মুলা বিলাক মনত ৰাখি লবা তেতিয়া যিকোনো অংক আহক কৰিবলৈ সহজ হ'ব ঠিক আছে এতিয়া আমি 2 পাই r ইকুৱেল টু কিমান পালো 11 সেন্টিমিটাৰ পালো এতিয়া আমি কি কৰিম ইয়াৰ পৰা r ৰ ভ্যালুটো উলিয়াই লম r ৰ ভ্যালু কেনেকৈ উলিয়াম 2 ইনটু পাই ভ্যালু কিমান 22/7 ইনটু r ইকুৱেল টু 11 ঠিক আছে এতিয়া আমাৰ এই 7 টো ইয়াত কি হৈ আছে হৰণ হৈ আছে ইফালে গলে কি হৈ যাব পূৰণ হৈ যাব 44r ইকুৱেল টু 11 ইনটু 7 হয়নে ডিভাইডেড এতিয়া আমি কি কৰিব পাৰো এই r ৰ ভ্যালুটো উলিয়াব পাৰো r ৰ ভ্যালু উলিয়াবলৈ হলে কি কৰিব লাগিব 44 এটো পূৰণ হৈ আছে ইফালে আহিলে হৰণ হৈ আহিব হয় নহয় 11 ইনটু 7 গতিকে 11 ইয়াক কাটা 4 বাৰ যাব আমি r ৰ ভ্যালু পালো কিমান 7/4 ঠিক আছে এতিয়া আমাৰ r ৰ ভ্যালু যেহেতু পাই গলো আমাৰ ফৰ্মুলাটো কি আছিলে ফৰ্মুলা আছিলে কি আমাৰ পাই r স্কয়াৰ ইনটু h h ৰ ভ্যালু আমি জানোৱে h ৰ ভ্যালু কিমান হ'ব 4 হয়নে h ৰ ভ্যালু 4 আমাক r ৰ ভ্যালু লাগে আমি r ৰ ভ্যালু পাই গলো এতিয়া গতিকে আমি ক্যালকুলেট কৰি দিম চুঙাৰ আয়তন উলিয়াবলৈ কৈছে যেহেতু আমাক চুঙাৰ আয়তন ভলিউম আয়তন মানে হয় নহয় গতিকে পাই r স্কয়াৰ h পাই ভ্যালুটো একেই থাকিব 22/7 হয়নে ইনটু r স্কয়াৰ মানে কিমান 7/4 ইনটু 7/4 ইনটু h মানে কিমান 4 হয়নে 7 কাটিলো 4 কাটি দিলো ঠিক আছে এতিয়া 2 এ কাটা 2 দুগুণ 4 2 11 22 গতিকে ওপৰত থাকি গল কি 11 এটো এটা থাকি গল 7 আৰু 11 হয়নে 77 তলত থাকি গল কি অনলি 2 ডিভাইড কৰি দিয়া এতিয়া ডিভাইড কৰি দিয়া 77 ক 77 2 2 3 গুণ 6 1 17 2 8 গুণ 16 1 থাকিব 0.0 2 5 গুণ 2 5 গুণ 10 হয়নে গতিকে আমাৰ কিমান পালো আনসাৰ 38.
5 38.5 পালো ঠিক আছে এনসাৰ ওলাই গল আমাৰ ভলিউম কৈছিলে কিমান 38.5 পালো আমি গতিকে এনসাৰ চোৱা কোনটো শুদ্ধ হ'ব ক'ত আছে অপচন ডি অপচন ডি আছে 38.5 গতিকে আমাৰ কাৰেক্ট এনসাৰটো হ'ব কি 38.5 ঠিক আছে আশা কৰিছো তোমালোকে বুজি পাইছা ঠিক আছে তেতিয়াহলে আমি নেক্সটটো যাও আজি ভিডিওটোৰ লাষ্ট গতিকে এটো ফাইন্ড দা ভ্যালু অফ 18 minus 6 minus 4 plus 2 minus 5 এটো আৰু একো বুজিবলগীয়া নাই হয় নাই ইয়াত সিম্পলি ক্যালকুলেশনটো কৰি দিলে হ'ল তাৰপিছত প্ৰথমে কোনটো কৰিব লাগিব আমাৰ 18 minus 6 minus 4 plus 2 minus 5 প্ৰথমে আমি কি কাম কৰিম হৰ বন্ধনী কাম কৰিম হয় নহয় ঠিক আছে 18 minus 6 minus 4 2 6 minus 5 ঠিক আছে এতিয়া কি হ'ব এতিয়া আমি কাৰ কাম কৰিম ইয়াৰ কাম কৰিব লাগিব হয় নহয় 18 minus 6 6 গল থাকিল কি 0 minus 5 দিকে ইয়াৰ পিছত আৰু কি কৰিবলৈ আছে 18 0 টো কামেই নাই minus 5 গতিকে 18 পৰা minus 5 কৰা কিমান থাকিব 13 এতিয়া হলে आंसर আমি পাই গলো 13 হয়নে কোনটো শুদ্ধ হ'ব অপচন সি হ'ব ইয়াৰ কাৰেক্ট आंसर ঠিক আছে বুজি পাইছা সকলোৱে ভালদৰে বুজি পালা কাৰোবাৰ যদি কিবা বুজি নোপোৱা থাকি গল তেতিয়াহলে কমেন্ট বক্সত জনাবা মই পুনৰ তোমালোকক অন্য এটা ভিডিওত বুজাই দিবলৈ চেষ্টা কৰিম ঠিক আছে আৰু পঢ়া-শুনাবোৰ ভালদৰে কৰি যোৱা আমাৰ জিকে বিলাক চাই যোৱা ম্যাথছ চাই যোৱা লগতে ইংলিশ গ্ৰামাৰ খুব চাবা আমি ইংলিশৰ বিষয়েও অনাৰ ভিডিও বনোৱাৰ চেষ্টা কৰি আছো প্ৰথমে ম্যাথছ খিনি দি লৈছো আশা কৰিছো তোমালোকে এই ম্যাথছৰ ভিডিও কিটা ভাল পাইছা আৰু যি সকলে ভিডিওটো এতিয়ালৈকে চাই আছে তেওঁলোকে লাইক কৰা শেয়াৰ কৰা আৰু যি সকলে এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই সাবস্ক্ৰাইব কৰি লোৱা তেনেহলে আজিলে ইমানে আছিল থ্যাংক ইউ শুভৰাত্ৰি